নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতেই ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো কৈছে ৰাজ্যত আজি কিমান লোক কৰোণাৰ আক্ৰান্ত হ'ল কোভিডত কিমান লোকজনে মৃত্যুক খাব দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে আজি স্পষ্ট কৰিলে কিয়নো বিগত 7টা দিনৰ ৰাজ্যৰ কোভিডৰ পৰিস্থিতি বহুখিনি উন্নতি হোৱা দেখা গৈছে বিশেষকৈ গুৱাহাটী মহানগৰীতো কৰোণাৰ আক্ৰান্ত হোৱাৰ সংখ্যা পূৰ্বৰ তুলনাত বহুগুণে হ্ৰাস পাইছে পৰিলক্ষিত হয় সকলো এনেদৰে চলি থাকিলে 15 জুনৰ ভিতৰত হয়তো সকলো ৰাজ্যৰ পৰিস্থিতি লক্ষণীয়ভাৱে উন্নতি ঘটিব আৰু কোভিড পৰিস্থিতি উন্নতি হোৱাৰ লগে লগে এতিয়া ৰাজ্যত কোভিডৰ মৃত্যু ঘটা সংখ্যাও কমি আহিছে আৰু একেদৰে হ্ৰাস পাইছে পজিটিভিটি হাৰ আৰু আজিও ৰাজ্যৰ কোভিড পজিটিভিটি হাৰ ইতিমধ্যে 3%তকৈ কমলৈ আহিছে আৰু আজিৰ দিনটোত কোভিডে প্ৰাণ কাহিনীছে 42গৰাকী লোকৰ বিগত 24 ঘণ্টা ৰাজ্যত মাৰাত্মক ভাইৰাছবিধৰ আক্ৰান্ত হৈছে 3463 জন লোক আৰু এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নিজৰ টুইটাৰ একাউণ্টত এইদৰে প্ৰকাশ কৰিছে আৰু কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাত কোভিডৰ আক্ৰান্ত হৈছে 244গৰাকী লোকৰ কোভিড পজিটিভিটি হাৰ ইতিমধ্যে 2.14%লৈ হ্ৰাস পাছতে এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ানক ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত 2 কিশোৰীৰ মৃত্যুদেহ আৰু ইয়াত কৈছে 2 কিশোৰীৰ মৃত্যুদেহ উদ্ধাৰ ঘটনাৰ সন্দৰ্ভত আজি অৱয়াকুটিৰ উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিয়নো অৱয়াকুটিত উপস্থিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আজি উদ্ধাৰ হোৱা 2 মৃত কিশোৰীৰ পৰিয়ালক কাইলৈ আজি মাজে পুৱা 11 বজাত সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কৰোণাৰ সংকটকালত সান্ধ্য আইনৰ মাজতে কোকৰাঝাৰ জিলা অভয়াকুটিৰ গাঁৱত 2 কিশোৰী গৰু এলালত দিবলৈ যাওঁতে আম গছৰ ডালত ইতিমধ্যে চিপলৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰিছিল স্থানীয় ৰাইজে কিন্তু সম্পূৰ্ণ স্বাভাৱিক অৱস্থাত থকা পৰিৱেশ এটালৈ এনেদৰে হঠাৎ নামি অহা আতংকময় ঘটনাই তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে সমগ্ৰ অসমতে আৰু ঘটনাৰ ওপৰত কোকৰাঝাৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে কোকৰাঝাৰ আৰক্ষী অধীক্ষক ধ্ৰুৱপতি বিজয় কুমাৰে সাংবাদিকৰ আগত আত্মহত্যা নে হত্যা সেয়া ক'তো কঠিন হ'ব বুলি ইতিমধ্যে কোৱা হৈছে কিন্তু আজি কোকৰাঝাৰৰ হঠাৎ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী আজি উপস্থিত হৈ ঘটনাৰ বুজ লৈছে সন্ধিয়াৰ পাছতে এই মুহূৰ্তত আন এটা বহুতেই ডাঙৰ ব্ৰেকিং নিউজ মুকলি হৈছে কিয়নো যোৱা 2 বছৰ ধৰি কাৰাৰুদ্ধ হৈছে কৃষক নেতা অখিল গগৈ কিন্তু কৃষক নেতা অখিল গগৈ সন্দৰ্ভত আহিছে বৃহৎ খবৰ কিন্তু সকলোৰে মনত প্ৰশ্ন উত্থাপিত হৈছে যে কৃষক নেতা অখিল গগৈ জামিন কেতিয়া পাব কিন্তু হিমন্ত বিশ্ব শৰ্মাকো তেওঁ মাজে মাজে চেলেঞ্জ কৰি আহিছে কিন্তু ইয়াত কৈছে হিমন্ত বিশ্ব শৰ্মালৈ মুখ্যমন্ত্ৰীলৈ বিধায়ক অখিল গগৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে জয়সাগৰ পুখুৰীৰ পৰা ইতিমধ্যে CRPFৰ কেম্প উঠাই দিয়ালৈ ইতিমধ্যে তেওঁ পত্ৰ প্ৰেৰণ কৰিছিল কিন্তু পুনৰ আজি ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অখিল গগৈ আৰু তেওঁক উভতি ধৰিছে আৰু ইয়াত কৈছে ফাঁচী বজাত বটানিকেল গাৰ্ডেন নহয় ব্যৱসায়িক কেন্দ্ৰ স্থাপন কৰক কিয়নো বিগত 2 বছৰ ধৰি কা বিৰোধী আন্দোলনৰ নেতৃত্ব লৈ 2019 চনৰ 12 ডিচেম্বৰৰ পৰাই কাৰাৰুদ্ধ হৈছে ৰাজ্য দলৰ সভাপতি তথা ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ কৃষক নেতা অখিল গগৈ আৰু জেলৰ পৰা আজি হিমন্ত বিশ্ব শৰ্মাক এইদৰে কঠোৰ সমালোচনা কৰি তেওঁক উভতি ধৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাক মাজে মাজে তেওঁক অখিল গগৈ ইতিমধ্যে চেলেঞ্জো কৰি আহিছে আৰু তাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাক এতিয়া সতৰ্কবাণী কৰি দিছে অখিল গগৈ কিয়নো ফাঁচী বজাত যি বটানিকেল গাৰ্ডেন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এই গাৰ্ডেনৰ ফাৰ্চী বজাত এতিয়া বটানিকেল গাৰ্ডেন নহয় ব্যৱসায়িক কেন্দ্ৰ স্থাপন কৰিবলৈ নিৰ্দেশ দিছে অখিল গগৈ ইয়াৰ পাছতে এই মুহূৰ্তত আজিৰ দিনৰ সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিয়নো সমগ্ৰ ভাৰতবৰ্ষতে বিভিন্ন ৰাজ্যত ইতিমধ্যে আনলক প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু অসমতো ইতিমধ্যে কাইলৈৰ পৰা আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব কিন্তু তাৰ মাজতে আহিছে আমাৰ মাজত বৃহৎ খবৰ কিয়নো কাইলৈ সোমবাৰৰ পৰা খোলা হ'ব দোকান পোহাৰ বজাৰ সকলো ৰাতি 8টা বজালৈ আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে দিল্লীতো ৰেহাই দিয়া হৈছে কিয়নো কাইলৈৰ পৰা ইতিমধ্যে সোমবাৰৰ পৰা ইতিমধ্যে ৰাজ্যৰ দোকান পোহাৰ সকলো খোলাৰ ৰেহাই দিয়া প্ৰদান কৰিছে পুনৰ নীতি নিয়ম শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে দেওবাৰে নতুন নীতি নিয়ম জনতাক অৱগত কৰিবলৈ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সম্বোধন কৰিছে এখন সংবাদমেল এই সংবাদমেলত অৰবিন্দ কেজৰিৱালে কয় যে সোমবাৰৰ পৰা দিল্লীতকৈ দোকানসমূহ খোলা থাকিব দিনৰ 10 বজাৰ পৰা পুৱা নিশা 8 বজালৈকে আৰু ইফালে দিল্লীৰ নিয়মীয়া বজাৰ আৰু মলসমূহৰ ক্ষেত্ৰতো শিথিলতা আনিছে চৰকাৰে এতিয়াৰ পৰা সকলো মল বজাৰ একেলগে খুলিব পাৰিব পূৰ্বৰ নিয়ম সোমবাৰৰ পৰা বাহাল নাথাকে দিল্লীত আৰু এই এসপ্তাহ প্ৰক্ৰিয়াৰে চৰকাৰে সমগ্ৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিব আৰু এসপ্তাহৰ পিছত পুনৰ সিদ্ধান্ত গ্ৰহণ কৰিব আৰু নতুন নিয়ম অনুসৰি চেলুন ৰেষ্টুৰেণ্ট খুলিব পাৰিব সোমবাৰৰ পৰা আৰু কিন্তু 50% গ্ৰাহকৰ উপস্থিতি নিশ্চিত কৰিব লাগিব সকলোৱে সাপ্তাহিক বজাৰৰ ক্ষেত্ৰতো শিথিলতা প্ৰদান কৰিছে দিল্লী চৰকাৰে ধৰ্মীয় স্থলীসমূহৰ খোলাৰ অনুমতি প্ৰদান কৰিছে যদিও ভক্তৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে নতুন গাইডলাইন আৰু সংবাদমেলত কেজৰিৱালে কৈছে যে কৰোণা কেন্দ্ৰিক পৰিস্থিতি উন্নত হ'লে এনেকৈ লাহে লাহে স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ চেষ্টা কৰা হ'ব তেতিয়ালৈকে সকলো সাৱধান আৰু সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছে আৰু দিল্লীৰ বৰ্তমান পজিটিভিটি হাৰ ইতিমধ্যে 1% তলত আহিছে প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা 500 তলত আছে
সেই গতিকে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ লগতে আজি বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো কাইলৈ পুৱা আৰু সন্ধিয়াৰ পৰা ইতিমধ্যে ৰাজ্য নতুন হ'ব নতুন SOP আৰু SOPত সকলো দোকান পোহাৰ 27খন জিলাত ইতিমধ্যে খোলাৰ নিৰ্দেশ জাৰি কৰিছে সন্ধিয়ালৈকে আৰু তাৰ পিছতে মাত্ৰ 6খন জিলাতহে বন্ধ থাকিব কিন্তু বাকী 27খন জিলা সমগ্ৰ অসমতে সন্ধিয়ালৈকে দোকান পোহাৰ গাড়ী চলাচল ইতিমধ্যে খোলাৰ নিৰ্দেশ জাৰি কৰি ইয়াৰ পাছতো এই মুহূৰ্তৰ আনহাতে বহুতে ডাঙৰ এটা ভয়ানক খবৰ মুকলি হৈ আহিছে কিয়নো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি সংবাদমেল সম্বোধন কৰি দুআষাৰ মন্তব্য কৰিছিল সেই মন্তব্যক লৈ ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষতে ইতিমধ্যে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন বিধায়ক মন্ত্ৰী ইতিমধ্যে সমালোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিয়নো তাৰ লগত ইয়াত কৈছে মুছলমানে অধিক সন্তান জন্ম দিয়াৰ বাবে নহয় মুছলমানৰ প্ৰৱৰ্তনৰ বাবেহে হৈছে জনসংখ্যা বিস্ফোৰণ ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে বহুজনে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত মন্তব্য দিছিল যে প্ৰব্ৰজনকাৰী মুছলমানসকলে অনিয়ন্ত্ৰণযান্ত্ৰিকভাৱে সন্তান জন্ম দিয়াই হৈছে জনসংখ্যা বিস্ফোৰণৰ মূল কাৰণ যাৰ কাৰণে তেওঁলোকে সকলো ধৰণৰ চৰকাৰী ভূমি দেৱাল মন্দিৰ সত্ৰ ইত্যাদি ভূমি বেদখল কৰিছে সেয়ে উচ্ছেদৰ উপৰি সম্পূৰ্ণ সমাধান হৈছে জনপ্ৰব্ৰজনৰ মুছলমানৰ পৰিকল্পনা কিন্তু তাৰ মাজতে মুখ্যমন্ত্ৰীৰ মন্তব্য সম্পূৰ্ণৰূপে তথ্যৰ বিৰুদ্ধে বুলি গুৰুত্বৰ অভিযোগ কৰিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমান্য ভূঞে আৰু লগতে কৈছে তেওঁৰ মতে মুছলমানে অধিক সন্তান জন্ম দিয়াৰ বাবে নহয় প্ৰব্ৰজনৰ বাবেহে জনসংখ্যা বিস্ফোৰণ ঘটিছে ইয়াৰ কেইবাটাও কাৰণ আছে বুলি উল্লেখ কৰি হাজৰিকাই কৈছে যে যদি সত্য হয় তেন্তে অসম আন্দোলন NRC কৰা কোনো প্ৰয়োজন নাছিল কেৱল জন্ম নিয়ন্ত্ৰণ কৰি বিদেশী সমস্যাৰ সমাধান কৰিব পাৰিলেহেঁতেন আৰু এইদৰে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে উভতি ধৰিছে হিমন্ত বিশ্ব শৰ্মাক আৰু লগতে প্ৰথম কাৰণ উল্লেখ কৰি হাজৰিকাই কৈছে যে অসমত থকা অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ তথ্য কংগ্ৰেছ আৰু বিজেপি দুয়োখন চৰকাৰে যোৱা 30 বছৰে দি আহিছে 1992 চনত মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া 32 লাখ অনুপ্ৰৱেশকাৰী উমান দিছে কিন্তু তাৰপিছত 2004 চনত কংগ্ৰেছৰ গৃহ ৰাজ্য শ্ৰী প্ৰকাশ জয়ছোৱালে 50 লাখ অনুপ্ৰৱেশকাৰী আৰু 16 চনত বিজেপিৰ কেন্দ্ৰীয় গৃহ ৰাজ্য শ্ৰী কিৰণ ৰিজুৱে 80 লাখ বিদেশী বাংলাদেশী অনুপ্ৰৱেশকাৰী অসমত আছে বুলি সংসদত তথ্য দাঙি ধৰিছিল যিটো অসমৰ মুঠ জনসংখ্যাৰ 25% বুলি হাজৰিকাই লগতে উল্লেখ কৰিছে আৰু তেওঁ প্ৰশ্ন কৰি কয় যে যদি উপযুক্ত তথ্য ভুল আছিল তেন্তে সকলো সময়তে শাসকীয় দলত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যুত্তৰ কিয় নিদিলে আৰু ডিচেম্বৰ 2014 চনত অসমত সন্মিলিত মহাসংঘই আবেদন উচ্চতম ন্যায়ালয় দিয়াৰ ৰায়দানত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে 2004 চনত অসমত 50 লাখ বাংলাদেশী অনুপ্ৰৱেশ আছিল কিন্তু উল্লেখযোগ্য যে 2 ছেপ্টেম্বৰ 2012 চনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ একে মন্তব্য দাঙি ধৰিছিল যে অসমত জনসংখ্যা বিস্ফোৰণ অনিয়ন্ত্ৰিত জাতিত প্ৰব্ৰজনকাৰী মুছলমান সন্তান জন্ম দিয়াৰ কাৰণে হৈছে হাজৰিকাই লগতে এই কথা স্পষ্ট কৈছে আৰু উচ্চতম ন্যায়ালয়ৰ অধিবক্তা হাজৰিকাই ইতিমধ্যে দ্বিতীয় কাৰণ ব্যাখ্যা কৰি কয় যে অসমলৈ যে বাংলাদেশৰ পৰা প্ৰব্ৰজন হোৱা নাই সেইটো প্ৰমাণ কৰাৰ প্ৰচেষ্টা প্ৰব্ৰজনকাৰীসকলৰ প্ৰতিনিধিসকলেও মাজে মাজে মুখ্যমন্ত্ৰী দিয়াৰ ধৰণে একে মন্তব্য দিয়ে এই ক্ষেত্ৰত দিল্লীস্থিত আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় অধ্যাপিকা নন্দিতা শইকীয়াৰ জামিন তদন্ত কৰি প্ৰমাণ কৰি কেৱল অনিয়ন্ত্ৰিতভাৱে ইতিমধ্যে জনসংখ্যা বিস্ফোৰণৰ কথা উল্লেখ কৰিছে এই বৰ্ষতে ইতিমধ্যে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিন্তু সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন বিধায়ক মন্ত্ৰী ইতিমধ্যে সমালোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিয়নো তাৰ লগত ইয়াত কৈছে মুছলমানে অধিক সন্তান